বিশেষকৈ আমাৰ সম্পৰ্ক নিৰ্বাচন কৰে। আমি আমাৰ বন্ধুৰ বিষয়বস্তুৰ উত্তাপৰ মাত্ৰাৰ জোখকে উষ্ণতা বোলে। উষ্ণতাটো উষ্ণতা দেখিবলৈ ব্যৱহাৰ কৰা সঁজুলিত উষ্ণতা বাবা পঢ়ি আছা? দেউতা পঢ়ি আছো। কি পঢ়ি আছা? এইয়া বিজ্ঞানী অলপ চাই আছে নে? পঢ়া পাতি কেনে চলি আছে? ঠিকে চলি আছে দেউতা। এক্সামছো আহি পালেহি, কোৰ্স কমপ্লিট হ'ল নে নাই? হ'ব আৰু অলপ বাকী আছে। ইমান দিনে কোৰ্স কমপ্লিট কৰাই নাই? ইমান দিনে পঢ়িবা আৰু কি কৰি আছিলি? ইমান দিনে 2 বাৰ 3 বাৰ ৰিভাইজ হ'ব লাগিছিল। পঢ়িটো নাছিলে দেউতা। পঢ়ি থাকিলে হ'ব নেকি? পৰীক্ষাৰ আগত 2 বাৰ 3 বাৰ ৰিভাইজ হ'ব লাগিব। চেষ্টা কৰিম। কি আৰু চেষ্টা কৰাতে আছা? পৰীক্ষাৰ আগত অল কোৰ্স ফিনিশ কৰিব লাগিব। দেউতা মই পৰীক্ষাৰ অল কোৰ্স ফিনিশ কৰিম। এতিয়াহে এই নেক্সট পেপাৰখন লোৱা, প্ৰেক্টিচ কৰি থাকিবা আৰু যদি কিবা লাগে মোক কোৱা। হ'ব দিয়া নহয়, মই মাজে মাজে খবৰ লৈ থাকিম প্ৰেক্টিচ কৰি আছা নে নাই, যোৱাবাৰ দেখিছিলে নে নাই ভিতৰত যে অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল, 99% লৈ পাছ কৰিছিল। যদি ভিতৰতকৈ 1 মাৰ্কো কম পোৱা নহয়, এই ঘৰ দেখিছা নহয়, ইয়াৰ পৰা ওলাই যাব লাগিব। এতিয়া পঢ়া, মই যাওঁ আৰু কিবা লাগিলে ক'বা। হ'ব দিয়া দেউতা। ঠিক আছে। এই আমাৰ এই কি কৰি আছে চাওঁচোন ৰ একবাৰ, পঢ়ি আছে না পঢ়ি আছে, ৰচোন ৰ একবাৰ যাওঁ। কি কৰি আছ বাবু? অলপ পঢ়িছো দেউতা। দে দে পঢ় পঢ়, ভালকে পঢ়িবি, মনোযোগ দিবি অলপ। যোৱাবাৰতো বেয়া কৰিছা ৰিজাল্ট, এইবাৰ তই পাছ কৰিবই লাগিব। তই মোৰ একমাত্ৰ সন্তান, তই আমাৰ বংশৰ প্ৰথমজন। তই যদি ৰিজাল্ট ভাল কৰিব নোৱাৰা, কিমান লাজৰ কথা। তোক যি লাগে তাকেই দিম, তই কেৱল পাছ কৰি দেখাই দি। তুমি চিন্তা কৰিব নালাগে দেউতা, এইবাৰ মই পাছ কৰিমেই। তই এইবাৰ পাছ কৰিবই লাগিব। আৰু শুন, যদি কিবা লাগে মোক কবি, মই আনি দিম। মানে দেউতা এটা লেপটপ হ'লে ভাল হয়। লেপটপ? মই চোন মোবাইল এটা আনি দিছিলো, সেইটো কি হ'ল? মোবাইলটোত অকল কেলকুলেটাৰ কৰিব পাৰি, সকলো বস্তু মোবাইলত চাব নোৱাৰি। গম পাওঁ দেই, মোবাইলত কেলকুলেটাৰ ইউজ কৰি থাকা না, পাবজি খেলি থাকা, দিনটো পাবজি খেলি থাকা। মাৰে কৈছে নহয় মোক। ক'তনো পাবজি খেলো, মায়ে এনে কৈছে। হ'ব দে, তই কৈছ যেতিয়া মই লেপটপে আনি দিম, তই কেৱল ভালকৈ পাছ কৰিব লাগিব। থেংক ইউ দেউতা। ভালকৈ পঢ়ি থাকিবি, মোবাইলতে ব্যস্ত হৈ নাথাকিবি। এতিয়া পঢ়, মই যাম। হ'ব দিয়া দেউতা। এনে অলপ অলপ পাইছো। মই আকৌ বুজি নাপালো। হেৰি এটা কথা, এই তোৰ পঢ়া পাতি কেনে চলি আছে? আছো হয় নহয় পঢ়ি। মোক আৰু ঘৰত সদায় গালি পাৰে দেউতাই, পঢ়লেও গালি পাৰে নপঢ়লেও গালি পাৰে। তোক গালি নিদিয়ে ঘৰত? মোৰ টেনশ্যন নাই, বিন্দাছ পাবজি খেলি থাকো, মাত্ৰ পাছ কৰিব দিছে। তোৰে ভাল দেও ভাই। মোক আৰু কি কৈছে গম পাইছা নে দেউতাই? তই যদি ভিডিঅ'তকৈ 1 মাৰ্কো কম পা তই ঘৰৰ পৰা ওলাই যাবি, সেনেকৈ কৈছে। মই এতিয়া কি কৰোঁ? ভালে যাব দেখি পাৰিবি দেই। তাকেতো দেখোন মই চেষ্টা কৰোঁ। দে মই ঘৰ পালোঁ, যা নহ'লে তই যা। বাবা এক্সাম কেনে হ'ল আজি? বেয়া হোৱা নাই দেউতা, লিখাত গোটেই লিখিছোঁ, কিন্তু ভুল হ'ব পাৰে অলপ। কি আৰু ভুল হোৱাতে আছে? কনফিউজ আছে আৰু ইমান দিনে কি কৰিছিলি? বাকীকেইটা ছাবজেক্ট ভাল কৰিম দিয়া দেউতা। ভাল কৰিম নহয়, এইবাৰ গোটেইকেইটা শুদ্ধকৈ লিখি আহিবই লাগিব। এতিয়া পঢ়া, মই যাওঁ। এক নম্বৰ কেইটা হ'ব খাটাং তো হ'ব লাগে। গামাৰখিনি চাম ৰ, গামাৰখিনি সেইখিনি পাব লাগে নম্বৰ। সেইটো হ'ব। আৰু এইখিনি আছে নহয়, ভইচখিনি পাছ কৰাটো পাব লাগে। পাছ কৰিম দে, টেনশ্যন নাই। এইটোত টাইম পাছ কৰিলোঁ।
আৰু আহি থাকাত আহে কি বা হয়। বাবু কি কৰি আছা? এনে দেউতা কৈছো এখন চাই আছো নাম্বাৰত মিলাই আছো ক'ত কিমান পাইছো। দে আজি এক্সাম কেনে হ'ল? ভালে হৈছে দেউতা, পাছ কৰিমেই। ভালকৈ এক্সাম দিবি, পাছ কৰিবই লাগিব। পাছ কৰ কেৱল তই, যি লাগে তাকেই দিম। হ'ব দে দেউতা, পাছ কৰিম দিয়া। এটা কথা হ'ল দেউতা, কি কথা? পাছ কৰিলে এখন বাইক দিব লাগিব কিন্তু মোক। অৰে দিম দে, তই টেনশ্যন ল'ব নালাগে ইমান। তই কেৱল পাছ কৰ, ভালকৈ পৰীক্ষা দি, আৰু যি লাগে তাকে দিম কেৱল। তই পাছ কৰি দেখাই দিম মোক। থেংক ইউ দেউতা। হ'ব দে, এতিয়া পঢ়ি থাক তই, মই এতিয়া যাম। আৰু একদম বাকীবিলাক একদম ভাল কৰিবি, মই এতিয়া যাম। বাবা কি কৰি আছা? এই দেউতা এডমিটখন বিচাৰি আছো। ৰিজাল্ট কোনদিনা দিব? কালি দিব দেউতা। দেচোন দে চাম কালি ৰিজাল্ট কি হয়। মই যাওঁ। হয় দেউতা। হে ভগৱান, মোৰ যাতে কালি ৰিজাল্ট দেউতাই কোৱাৰ দৰে হয়, নহ'লে মই মৰিব লাগিব ভগৱান। প্লিজ মোৰ যাতে ৰিজাল্ট ভাল হয় ভগৱান। হে ভগৱান, মোৰতো ৰিজাল্টটো বেয়াই হ'ল, দেউতাই কোৱাৰ দৰে কৰিবই নোৱাৰিম। এতিয়া মই ঘৰত কেনেকৈ যাওঁ? ঘৰত গ'লেতো দেউতাই গালি দিব। ঘৰত যাওঁ নে নাযাওঁ? যাওঁৱে দে যি হয়। ঐ কোনফালে আছ? ৰিজাল্ট কেনে হ'ল? ইমান ভাল নহ'ল দেউতা, তুমি কোৱাৰ দৰে কৰিব নোৱাৰিম। কি কিমান পাৰ্চেণ্টেজ পাইছা? 97%। কি তই মোৰ কথা নাৰাখিলি? তোক মই কৈছিলো নাই ভালকে পঢ়িব? মোৰ মান সন্মান গোটাই খেদালি। তোক মই কি দিয়া নাছিলো? কিহৰ বাবে পাইছা? সাধাৰণ কথা এটা ৰাখিব নোৱাৰিলি? যা এতিয়া মোৰ চকুৰ আগৰ পৰা। তোৰ মুখ নাচাওঁ মোৰ, তোৰ ভিতৰত মই মৰি থাক গৈ যা। দেউতা ওটা পাছ করছো, গাড়ি লাগে ও গাড়ি। দেউতা পাছ করছো, এটা গাড়ি লাগে দেউতা। দে ভালে দে। চাম আৰু কালি কি কৰোঁ, গাড়ী কালি আনিব যাব পাৰোঁ ঠিক নাই। হ'ব দে দেউতা। দেউতা নমস্কাৰ ল'ব। মোৰ ক'ব লগা কথাখিনি শুনি হয়তো আপোনাৰ বুকুখনি উচপ খাই যাব পাৰে, হয়তো তোমাৰ মনটো ভাগি যাব পাৰে, হয়তো মগজুৱে চাপ মাৰি ধৰিব, কিন্তু মই উপায়হীন হৈ ক'বলৈ বাধ্য হৈছোঁ যে এই মায়াময় স্বাৰ্থ পৃথিৱীখনত থাকি মই আৰু তোমালোকৰ সপোনবোৰত চেঁচা পানী ঢালিব নোখোজোঁ। মই আৰু জীয়াই নাথাকোঁ দেউতা। হয়তো তোমালোকৰ অলপ কষ্ট হ'ব, কাৰণ তোমালোকে বিচৰা মতে মই ৰিজাল্ট দিব নোৱাৰিলোঁ। গতিকে মই এইখন দুনিয়াৰ পৰা বিদায় মাগিছোঁ দেউতা। কথাখিনি মাকো অলপ বুজাই ক'বা।
আৰু আপোনালোকে কুশলে থাকিবা দেউতা। গুড বাই দেউতা। ইতি তোমাৰ পুত্ৰ। বাবু এইফালে আছোন কি নিছে চোৱাহি দা কৈছো ৰ আরে গাড়ি দেউতা ও মজা থ্যাংক ইউ দেউতা থ্যাংক ইউ ওয়াও সাতটো পিন্ধিব ৰ দেউতা চলক লাগব ভাগ্যই কপালতে লিখিলে ব্যৰ্থতা মোৰ আকাশত আঁকিলে শূন্যতা কোন আপোন কোনো মায়াৰে উমলা ভাগি যায় পলকতে জীবন তৃষ্ণা অপূর্ণ তৃষা রিক্ত এই জীবন গাথা শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী এই ভিডিঅ'টোৰ দ্বাৰা সমূহ ৰাইজক এটাই অনুৰোধ যে কোনো ফাইনেল ইয়াৰ পৰীক্ষাৰ্থীক আপোনালোকে বেছিকৈ প্ৰেছাৰ নিদিব যাতে ৰিজাল্ট বেয়া হোৱাৰ বাবে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা নহয় আৰু যাতে কোনেও বেছিকৈ নিজৰ সন্তানক লাই নিদিয়ে যাৰ ফলত আমি তেওঁক হেৰুৱাবলগীয়া নহয় আপোনাৰ সন্তানে যিমানখিনি পাৰে সিমানখিনিলৈয়ে আপোনাৰ সপোনবোৰ পূৰণ কৰক আমি আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ কিবা ভুল হ'লে ক্ষমা কৰি দিয়ে যেন যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব